সাহিত্য সংস্কৃতি সাধনা মঞ্চৰ আমাৰ দিন উপলক্ষে আজি আমি দৰং জিলা সমিতিৰ তৰফৰ পৰা দৰং জিলাৰ 6 গৰাকী ব্যক্তি ক্ৰমে এগৰাকী লোকশিল্পী মাননীয় শ্ৰী মহেন্দ্ৰ কুমাৰ ডাঙৰীয়া, দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ তথা কবি সাহিত্যিক মাননীয় শ্ৰীযুত কমিনাৰ টেকাদেৱ, লোকসংগীতৰ সাধক মাননীয় সুমন চন্দ্ৰ শৰ্মাদেৱ, লোকসংস্কৃতিৰ সংগঠক মাননীয়া সৰস্বতী দেৱী বাইদেউ, কুটিৰ শিল্পী এগৰাকীক আমি আজি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। তেখেত হৈছে দেওমৰনৈ অঞ্চলৰ মাননীয় মহম্মদ ৰফিক আলীদেৱ, মংগলদৈ নিবাসী মাননীয় ভৱানন্দ কলিতাদেৱ। এই 6 গৰাকী ব্যক্তিক আজি আমি দৰং জিলা সমিতিৰ তৰফৰ পৰা বহাগৰ আমাৰ দিন উপলক্ষে তেখেতসকলক ওলগনি পত্ৰ প্ৰদান কৰিলোঁ। আমাৰ এই অনুষ্ঠানত সহযোগিতা আগবঢ়ালে দৰং জিলা সমিতিৰ সভাপতি মাননীয় মাধুৰ্য কুমাৰ ডেকাদেৱ, দৰং জিলা সমিতিৰ সহকাৰী সম্পাদিকা মাননীয়া উষা শৰ্মা বাইদেউ, সাংস্কৃতিক সম্পাদকদ্বয় ক্ৰমে মাননীয় দ্বিজেন কুমাৰ দেৱ আৰু উষাৰাণী নাথ বাইদেউ, আঞ্চলিক সমিতিৰ দেওমৰনৈ আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক ক্ৰমে মাননীয় শ্ৰীযুত দেৱেন্দ্ৰ কুমাৰ মহন্তদেৱ আৰু মাননীয় শ্ৰীযুত ৰুদ্ৰকান্ত বৰুৱাদেৱ, লগতে দৰং জিলা সাহিত্য সংস্কৃতি সাধনা মঞ্চৰ সাংগঠনিক সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক মাননীয় শ্ৰী নৱজিৎ শৰ্মাদেৱকে ভিতৰ কৰি আমাৰ জিলা সমিতিৰ সকলোবোৰ বিষয়ববীয়া উপস্থিতিত আমি আজি এই অনুষ্ঠানভাগি ৰূপায়ণ কৰোঁ। বক্তব্য ওলাইছোঁ যে যিহেতু খুব ভাল লাগিছে, কাৰণ আপোনালোকে যথেষ্ট বহুতো ব্যক্তিক দিয়া নাই, বাছি দিছে। দৰঙৰ ভিতৰত ধৰকচোন মোকো এগৰাকী শিক্ষক হিচাপত বা সাংস্কৃতিক দিশ হিচাপত বা সাহিত্যৰ লগত জড়িত হিচাপত মই আচলতে অধ্যয়ন চক্ৰৰো মই ইয়াৰে সম্পাদক হৈ আছোঁ বৰ্তমানো দৰং জিলাৰ। গতিকে মই এটা স্বীকৃতি পাইছোঁ। গতিকে আগন্তুক দিনত মই সাহিত্য সংস্কৃতিৰ দিশত আৰু কিবা কৰিবলৈ বা কিছু কাম কৰি যাবলৈ মোৰ এটা প্ৰেৰণা দিছে। গতিকে মই সেই অনুভৱটো মই আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ যে মই আগতে যিখিনি কৰিছিলোঁ তাতকৈ যাতে আৰু দুগুণ কৰিব পাৰোঁ, সেইটোৱে মোৰ এটা মনত আজিৰ পৰা এটা মানে মই মনোবল এটা বৃদ্ধি পাইছে আৰু এইখিনি